ভিউটো ন ৰাতি আৰু ধুনীয়া লাগিব চাগে হাই গাইজ পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে বৰ্তমান ময়ো ভালে আছো আৰু এই চাওক অকণমান ৰেডি হৈ আছো আছে এটা সৰুকৈ পাৰ্টি সো চাই থাকিব আমি পাৰ্টিটোলৈ যাবলৈ ওলাইছো মাইনা অকণমান কান্দি আছে আৰু মই অকণমান ভালকৈ ৰেডি হৈ লওঁ আৰু আপোনালোকক মোৰ ফাইনেল লুকটো দেখাই আছো এণ্ড দিছ ইজ মাই ফাইনেল লুক আৰু জনাবচোন কেনেকুৱা লাগিছে যেহেতু সৰুকৈ এটা পাৰ্টি আছে সেই পাৰ্টি মেকআপটো কৰিলোঁ ঘৰতে নিজে কৰিছোঁ সেইকাৰণে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি কেনেকুৱা লাগিছে পাৰ্টি খাবলৈ মায়ানগৰী গুৱাহাটী মহানগৰী এয়া হৈছে ৰাতিৰ দৃশ্য সঁচাকৈ খুব ভাল লগা সময় কিয়নো এনেদৰে লং ড্ৰাইভত গ'লে এই সময়খিনিত ইমান মনটো ভাল লাগিছে চাওকচোন কিমান সুন্দৰ লাগিছে চবফালে ষ্ট্ৰীট লাইট গাড়ী আৰু অকণো ট্ৰাফিক নাই আচলতে মই ভাল লাগিছে বুলি কিয় কৈছোঁ ইমান সুন্দৰ লাগিছে নহয় পৰিৱেশটো মোৰ কিয়নো একদম ট্ৰেফিক কম আছে সেইকাৰণে মোৰ মনটো খুব ভাল লাগিছে যান জঁট ব্যস্ততাৰে পৰিপূৰ্ণ এই চিটিখনৰ মাজতো যে এনেকুৱা এটা সুন্দৰ পৰিৱেশ আছে সেই পৰিৱেশটো যিসকলে এনেদৰে লং ড্ৰাইভত গৈছে তেওঁলোকে নিশ্চয় বুজি পাব আচলতে আমি লং ড্ৰাইভত অহা নাই আমি আহিছোঁ এটা সৰুকৈ পাৰ্টি খাবৰ কাৰণে আৰু সেইকাৰণে আমি এনেদৰে একণ সময়ত অহাৰ কাৰণে খুব এনজয় কৰিব পাৰিছোঁ আকৌ পাই গ'লোহি আমি ট্ৰাফিক জাম ভিৰভাৰ আকৌ পাই গ'লোহি আৰু অকণমান এয়া ৰখি লৈছোঁ আৰু এয়া হৈছে এওঁৰ অফিচলৈ যোৱা ৰাস্তা সেইকাৰণে অকণমান ৰখি পেলাই দেখায়ো গ'ল এনেকুৱা নহয় যে মই নাই অহা কিন্তু তথাপিও আকৌ দেখাই দিলে বোলো মানে আচলতে বহুত বছৰেই হ'ল মই অহা নাই সেয়ে তেওঁ আকৌ অকণমান দেখুৱাই দিলে এতিয়া আৰু সময় হৈ গৈছে খুলি কৈয়ে দিছোঁ আমি ক'লৈ গৈ আছোঁ আমি গৈ আছোঁ এওঁৰ বছৰ ঘৰলৈ আৰু তাত আছে এটা সৰুকৈ পাৰ্টি আয়োজন কৰা হৈছে আৰু সেই পাৰ্টি খাবৰ কাৰণে ইমান সাজি কাচি খৰধৰকৈ গৈ আছোঁ আমি তো গাইজ মই যে দেখালোঁ গুৱাহাটী মহানগৰীৰ হাইৱেৰ যি ৰাতিৰ দৃশ্য সেই দৃশ্য চাই কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব দেই এতিয়া আমি পাওঁ হৈ গ'লোহি আৰু এয়া পাই গ'লোহি ডাইৰেক্ট তেখেতৰ ঘৰ আৰু ফ্ৰণ্টতে আঁকি থোৱা আছে এয়া আলপনা আৰু সোমাই লৈ আমি এয়া সকলোকে লগ পালোঁ আমাৰ গিফ্ট দিয়া পৰৱৰ্তী সম্পন্ন হৈ গ'ল আৰু এয়া চাওক আমাৰ বেবীয়ে অকণমান কান্দিছে তাই আৰু তাই ক'বলৈ আছে তাইৰ পাপাই আৰু এয়া চাওক তেওঁলোকে কেক চেক অলৰেডি ৰেডি কৰি ৰাখি দিছিলে মানুহ কিন্তু বেছি নাই দেই অনলি তেওঁলোকৰ অফিচ ষ্টাফ আৰু তাকো কোনোবা আহিছে আৰু কোনোবা নহাকৈ আছে এয়া হৈছে তেখেতৰ বছ মানে আমাৰ এওঁৰ বছ আৰু এয়া বাকীসকল কলিগ হয় আৰু এয়া তেখেতৰ ৱাইফ আৰু এয়া তেখেতৰ বাচ্চা আৰু সেয়া হৈছে বছৰ ৱাইফগৰাকী সঁচাকৈ বৰ ধুনীয়া বাচ্চাটো ইমান মৰম লগাই একেবাৰে হাইলাক কৃষ্ণ পোৱালী আৰু পজি দিছে চাওক একেবাৰে কৃষ্ণ পোৱালীৰ নিচিনা আৰু এতিয়া আমি সকলো যিহেতু আহি পাই গ'লোহি চবখিনি অলৰেডি ৰেডি কৰি থোৱা আছে এতিয়া আৰু ৰহি গছৰ ৰুটো মানে ভেটেলি ভাঙি কৈয়ে দিছোঁ আচলতে পাৰ্টিটো কিহৰ কাৰণে আয়োজন কৰা হৈছে হয় আজি হৈছে তেওঁলোকৰ যি মেৰেজ এনিভাৰ্চাৰী সেয়া চ' আমাক সকলোকে তেওঁলোকে নিমন্ত্ৰণ কৰিছে যে তেওঁলোকৰ মেৰেজ এনিভাৰ্চাৰী পাৰ্টিটো আমি ধুনীয়াকৈ যাতে এনজয় কৰিব পাৰোঁ সকলোৱে মিলি এসাঁজ খাব পাৰোঁ আৰু তেওঁলোকক যাতে আমি ব্লেছিংছ দিব পাৰোঁ এতিয়া কেক কাটিং পৰ্ব সম্পন্ন হ'বৰ সময় আহি গ'ল আৰু এয়া চাওক সকলোৱে মিলি আমি এনিভাৰ্চাৰী উইচ কৰিবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু কেক কাটিবৰ সময় ফাইনেলি আহি পাই গ'লেহি আৰু চাওক ইমান কিউট কাপোল হয় ইমান মৰম লাগে ন তিনিজনকে আৰু ফাইনেলি তেওঁলোকে কেক কাটিং পৰ্ব সম্পন্ন কৰিলে সঁচাই খুব ভাল লাগিছে আৰু একদম ইমান ধুনীয়াকৈ এটা পৰিৱেশ পাইছোঁ নহয় মানে এনেকুৱা পাৰ্টি সঁচাই মাজে মাজে হ'ব লাগে নিজৰ মাইণ্ডটো এটা ৰিফ্ৰেছমেণ্টৰ কাৰণে এনেকুৱা পাৰ্টি সঁচাই অনুষ্ঠিত হৈ থাকিব লাগে মাজে মাজে সকলোৰে ঘৰতে এতিয়া আমি সকলোৱে তেওঁলোকক উইচ কৰিলোঁ আৰু আমি তেওঁলোকক বহুত ব্লেছিংছ দিলোঁ আৰু তেওঁলোকে ইজনে সিজনক কেক খুৱাই দিলে চাওকচোন কিমান এটা ৰোমেণ্টিক মমেণ্ট আৰু এয়া চাওক মই এতিয়াহে অকণমান ওলাইছোঁ মানে অথনিৰ পৰা মই ওলাবই পৰা নাই কিয়নো মই যিহেতু ভিডিঅ' কৰি আছোঁ গতিকে মই ওলাবই পৰা নাই আৰু এতিয়া হৈ গ'ল আমাৰ কেক কাটিং পৰ্ব শেষ আৰু এয়া অকণমান এওঁৰ কলিগে
আমাকো ভিডিঅ' কৰি দিলে কেক খালোঁ আৰু এতিয়া এয়া ঘৰতে তেওঁ এটা চাৰ্ট বনাইছে সঁচাই খুব ধুনীয়া লাগিছে চাৰ্টটো তেওঁ কাৰো হেল্প নোহোৱাকৈ সকলোখিনি বস্তু নিজে ৰেডি কৰি আছে মানে হোল ডে তেওঁ কষ্ট কৰি গোটেইবোৰ এৰেঞ্জমেণ্ট কৰিছে আৰু গোটেইখিনি তেওঁ নিজে বনাইছে আৰু ইমান টেষ্টি হৈছে ন প্ৰত্যেকটো বস্তুৱে নিজে বনাইছে আৰু খুব টেষ্টি হৈছে এয়া চাওক আমাৰ বেবী অকণমান টোপনি অহাত তাইক ইয়াতে খুৱাই দিব দিলে লুকৰ ফটো এইটো হৈছে তেওঁলোকৰ বেডৰুম আৰু ইমান ধুনীয়া নহয় বেডৰুমটো আৰু ইমান ধুনীয়াকৈ তেওঁলোকে সজাইছে ৰুমটো ইমান ধুনীয়াকৈ সজাইছে মই অলৰেডি কৈছোঁ আৰু চাওকচোন এই বেডখনত যে দেখা পাইছে ইমান ডাঙৰ ডাঙৰ লেইজ আৰু কিটকেটৰ পেকেট কি কৰিবলৈ আচলতে সেইকেইটা খোৱা পেকেট নহয় মানে সেইকেইটা হৈছে পিলো কভাৰ লেইজ কিটকেটৰ পিলো কভাৰ কিন্তু দেখাত লাগিব যে বাপৰে ইমান ডাঙৰ চিপছ মানে এটা লৈ পেকেট খুলি খাইয়ে দিওঁ নেকি সঁচাই খুব ভাল লাগিছে আৰু ময়ো কিন্তু এনেকুৱা পিলো কভাৰ আগতে মই দেখা নাই এতিয়াহে দেখা পাইছোঁ কিন্তু ভাল লাগিলে মানে আজি দেখিছোঁ সঁচাই খুব ভাল লাগিছে মোৰ দেখি পেলাই আৰু বাচ্চাবিলাকৰ সঁচাই খুব মানে ভাল পাব তেওঁলোকে কিয়নো এইটো পাই খুলি খা বুলি ক'ব লাগিব আৰু আমাৰ বেবী চাও একদম টেনশ্যন ফ্ৰী হৈ শুই আছে আচলতে তাই অকণমান টায়াৰ্ড হৈ গৈছে সকলোৱে লৈছে ইজনে সিজনে সেইকাৰণে অকণমান তাই টায়াৰ্ড হৈ যোৱাৰ কাৰণে সকলোৱে ক'লে যে যোৱা বেডৰুমতে শুৱাই দিয়া আৰু চাওক তেওঁলোকেও অকণো বেয়া নোপোৱাকৈ তেওঁলোকৰ বেডৰুমত এনেদৰে আমাৰ বেবীক শুব দিলে আৰু এয়া যে দেখিছে ফুলখিনি ইমান ধুনীয়া লাগিছে এইবোৰ আৰ্টিফিচিয়েল নে না ৰিয়েল হয় একচুৱেলি এইখিনি ৰিয়েল নহয় আৰু চাওক ফ্লাৱাৰ পটটো ইমান ধুনীয়া দেখাত কিন্তু একদম কিবা যিটো চিনা মাটিৰ বনোৱা নিচিনা লাগিছে কিন্তু এইটো নহয় এইটো হৈছে প্লাষ্টিকৰ একেবাৰে লাইট হয় আৰু ফুলখিনিও হৈছে একেবাৰে আৰ্টিফিচিয়েল মানে এইটো ৰিয়েল নহয় বাহিৰত তেওঁলোকে খাবৰ হয় কৈছে তেওঁলোকে খাই আছে কিন্তু মই যিহেতু অকণমান বেবীৰ লগত আছো সেই অকণমান ৰুমতে ফ্ৰী হৈ আছো যেতিয়া অকণমান ভিডিঅ' শ্বুট কৰিলোঁ এই জেণ্টছ পাৰ্টি খোৱা প্ৰায় হৈয়ে গৈছে আৰু চাওক তেওঁলোকে কিবা কিবি কথা পাতি একদম খুব এনজয় কৰিছে আৰু আমাৰ বেবী শুই আছিলে কিন্তু তেওঁলোকৰ বেবী আহি কিনে লগতে খেলি আছে ফাইনেলি আমাৰো মেইন কোৰ্চ টাইম আহি পালে আৰু এয়া আমাক খাবলৈ দিলে আৰু এয়া বৌয়ে খোৱা আৰম্ভ কৰিয়ে দিছে মই ৱেইট কৰি আছো এগৰাকী মানে আমাৰ বৌ বুলি ক'ব লাগে কিন্তু তথাপিও বছৰ ৱাইফৰ কাৰণে আজি আছে ফ্ৰাইড ৰাইচ বিৰিয়ানী পনীৰ মছলা আৰু লগতে হৈছে আকৌ বাটাৰ চিকেন আৰু তেখেতৰ চাৰ্ভ কৰি হৈ গ'ল এতিয়া আমি সকলোৱে মিলি খাব লৈছোঁ মানে আমাৰ লেডিজ পাৰ্টি দেই আৰু সঁচাই খুব টেষ্টি হৈছে প্ৰত্যেকটো আইটেমেই খুব টেষ্টি হৈছে খোৱা হৈ গ'ল এতিয়া অকণমান মই নিজকে ভিডিঅ' কৰি লৈছোঁ এনেদৰে গ্লাছত কিয়নো মই নিজে অকণো নিজকে সম্পূৰ্ণকৈ দেখাই পোৱা নাই বেবী খাৰ পালে আৰু মই অকণমান এনেদৰে নিজকে ভিডিঅ' কৰি থাকোঁতে আমাক খাবলৈ মাতিলে আৰু এয়া চাওক ক্ষীৰ আৰু তেওঁলোকে লাইক কাষ্টাৰ্ড টাইপ কাষ্টাৰ্ড নহয় কিন্তু সেয়াকো খাবলৈ দিলে মানে পাৰ্টিটো এৰেঞ্জ কৰাৰ কথা ক'লোঁ তাৰপিছতে মই ক'লোঁ কি খোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমাৰ যাবৰ সময় আহি পালে আৰু লাষ্টতে আমি এনেকৈ এটা ফটো ছেশ্যন ৰাখি আৰু তেওঁলোকৰ বাবে এটা পুনৰ সুখী যুগ্ম জীৱনৰ কামনা কৰিলোঁ আৰু এতিয়া আমাৰ ঘৰলৈ উভতিব হৈ গ'ল তো আজিলৈ ইমানতে বাই